আপোনালোকৰ মাধ্যমৰ যোগেদি মই সমূহ অসমবাসী ৰাইজক শাৰদীয় শুভেচ্ছা জনাইছোঁ। আগন্তুক বিশ্বকৰ্মা পূজা আহি আছে, আপোনালোকে দেখিছে মাজত আৰু এটা দিন আছে। প্ৰস্তুতি প্ৰায় সমাপ্তই হৈছে। দেখিছে আপোনালোকে মোক বেগতে এজনা দূৰপ্ৰাচ্য বিশ্বকৰ্মা এজনা আপোনাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাৰণে তেখেতলোকে অৰ্ডাৰ দি থৈ গৈছে, বনাই আছোঁ। আৰু যথেষ্টখিনি প্ৰতিমা আছে। আমি পূজা সমিতিসমূহৰ অৰ্ডাৰ সাপেক্ষে তেখেতলোকে যেনেকৈ বিচাৰে তেনেকুৱাকৈ আমি দিবলৈ চেষ্টা কৰিছোঁ। অসমীয়া যুৱক হিচাপে মই চেষ্টা কৰিছোঁ, মানে আমাৰ যিসমূহ বাহিৰৰ শিল্পী আহে সেই শিল্পীসকলৰ লগত ফেৰ মাৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া যথেষ্টখিনি মোৰ শিকিবলগীয়া আছে। চেষ্টা অব্যাহত ৰাখিছোঁ। অনাগত দিনত ভাবিছোঁ ভগৱান আৰু ৰাইজৰ আশীৰ্বাদত মোৰ কামখিনি আৰু ভাল হৈ উঠিব। ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ এই আগন্তুক দিনৰ কাৰণে। আৰু তাৰ পিছতে বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতিৰ পিছতে আমাৰ দুৰ্গা পূজাৰো কাম আৰম্ভ হ'ব। যিহেতু সময় এইবাৰ যথেষ্ট কম, পূজা এইবাৰ আগতীয়া, সেইকাৰণে আমি পুৰা যুদ্ধ গতিত আমি দিন ৰাতি এক কৰি আৰু 2-3জন মই অসমীয়া যুৱক আছে, তেখেতলোকৰ লগত একেলগে লাগি আমি প্ৰতিমাখিনি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ। যথেষ্ট কষ্ট হৈছে, কিন্তু তথাপিও সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰু অনুকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি যিমান পাৰিছোঁ প্ৰতিমাখিনি আগতীয়াকৈ বনাই সম্পূৰ্ণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। যোৰহাটত যিমানখিনি আছে মৃন্ম শিল্পী, তাৰ ক্ষেত্ৰত দেখা ৰাজ্যৰ বাহিৰৰ পৰা শিল্পী মাতি অনা হয় প্ৰতিমা নিৰ্মাণতে। তোমালোক অসমীয়া হিচাপে কেনেকুৱা মানে সঁহাৰি কেনেকুৱা? এতিয়া আপোনাৰ আজিকালি যেনেকুৱা আপোনাৰ কম্পিটিশ্যন প্ৰতিযোগিতামূলক হৈছে আৰু যিসমূহ টাউনৰ আপোনাৰ বৃহৎ বাজেট লৈ পতা দুৰ্গা পূজা আছে, তেখেতলোকেতো বাহিৰৰ মূৰ্তি বাহিৰৰ শিল্পী হতুৱাই নিৰ্মাণ কৰা প্ৰতিমাৰ ওপৰতে গুৰুত্ব আৰোপ কৰে। আৰু মই যিখিনি প্ৰতিমা নিৰ্মাণ কৰিছোঁ সম্পূৰ্ণ এটা আধ্যাত্মিকতাৰ এটা মাজেৰে নিৰ্মাণ কৰিছোঁ। ইয়াত কোনো বেছি জাক জমকতা নাই। যিখিনি এগৰাকী প্ৰতিমাত, এগৰাকী দুৰ্গা প্ৰতিমাত যিখিনি দিব লাগে যেনেকৈ বৰ্ণনা আছে, সেই বৰ্ণনা মতে নিৰ্মাণ কৰিছোঁ। মই ইয়াত কোনো নতুনত্ব মই তেনেকৈ ব্যৱহাৰ কৰা নাই। আৰু মোৰ প্ৰতিমাবিলাক হয় আপোনাৰ এই কলিকতাৰ পৰা অহা শিল্পীৰ সংখ্যা ইয়াত বেছি। মই এজন অসমীয়া হিচাপে তেওঁলোকৰ লগত ফেৰ মাৰিবলৈ আগবাঢ়িছোঁ। আৰু যথেষ্ট ইয়াত এটা মানে কি ক'ম, কষ্টৰ এটা আৰু কষ্টৰ ত্যাগৰ এটা মানে চিন। আৰু যিহেতু তেখেতলোক ইমান অভিজ্ঞ, কেলকাতা হেন জেগাৰ পৰা আহি ইয়াত সুদূৰ ইমান দূৰৰ পৰা আহি ইয়াত তেখেতলোকে ব্যৱসায় কৰিবলৈ আহে। আৰু অসমীয়া হিচাপে মই নিজকে প্ৰতিষ্ঠা কৰিবলৈ যৎপুৰুষাৰ্থ চেষ্টা কৰিছোঁ আৰু চাইছোঁ যাতে মই আৰু যদি 2-3জন এনেকৈ শিল্পী যদি মই তেখেতলোকক এই প্ৰতিমাৰ নিৰ্মাণৰ কাৰণে যদি মই তেখেতলোকক প্ৰশিক্ষণ দিয়াব পাৰোঁ, তেতিয়া যথেষ্টখিনি উপকৃত হ'ম বুলি ভাবোঁ। আৰু এই ব্যৱসায়টো এটা আধ্যাত্মিকতাৰ ওপৰত জড়িত ব্যৱসায়। এই ব্যৱসায় কোনো লোকচানৰ সন্মুখীন হোৱা নাথাকে। কাৰণ কেলৈ আপোনালোকে দেখিছে আগৰ তুলনাত এতিয়া যথেষ্ট পূজা বাঢ়িছে। বিশ্বকৰ্মা পূজাই হওক, গণেশ পূজাই হওক, দুৰ্গা পূজাই হওক, ৰাইজে আজিকালি মানে বৃহৎ সংখ্যক মানে পূজা আজিকালি আয়োজন কৰা হয়। সেইকাৰণে এই ব্যৱসায়টো যদি থলুৱা যুৱক যুৱতীসকল, যিসমূহ নিবনুৱা যুৱক আছে, তেখেতলোকে যদি ব্যৱসায় হিচাপে ভালদৰে শিকি যদি লয়, তেতিয়া স্বাৱলম্বী হ'ব পাৰে বুলি মই আশা মানে কৰোঁ। এইবাৰ বিশ্বকৰ্মা পূজা কিমান প্ৰতিমা বনাইছে? বিশ্বকৰ্মা পূজা এইবাৰ মোৰ 70জনা প্ৰতিমা আছে। তাৰে কেইজনামান প্ৰতিমা মই ৰেডিমেড বনাইছোঁ, মানে যে কাষ্টমাৰ আহি পচন্দ কৰে। বাকী অৰ্ডাৰ অনুসৰি যি ধৰণে অৰ্ডাৰ দিছে সেইমতে মই প্ৰতিমাখিনি নিৰ্মাণ কৰি উলিয়াইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।